বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত হ্ৰাস পাইছে আলহী পক্ষীৰ সংখ্যা। জলবায়ু পৰিৱৰ্তনৰ বাবে আলহী পক্ষীৰ সংখ্যা হ্ৰাস পোৱাৰ আশংকা পক্ষীবিদ তথা প্ৰকৃতি প্ৰেমীৰ। পূৰ্বে ডিচেম্বৰ মাহৰ শেষৰ ফালে কাজিৰঙাৰ বিল জলাশয়ত পৰিভ্ৰমী পক্ষীৰ কলকাকলিৰে মুখৰ হৈ থাকে যদিও এই বৰ্ষতে হ্ৰাস পাইছে এই সংখ্যা। জলবায়ু পৰিৱৰ্তনৰ উপৰি বিল জলাশয়সমূহত পৰ্যাপ্ত পানী নথকাৰ বাবে পক্ষীৰ সংখ্যা হ্ৰাস পোৱা বুলি ধাৰণা কৰিছে একাংশই। আৰু সবিশেষ জনাব আমাৰ সাংবাদিক মনোজ প্ৰদীপ শইকীয়াই। হয়, কাজিৰঙালৈ ক্ৰমে কমি আহিছে আলহী পক্ষীৰ আগমনৰ সংখ্যা। পূৰ্বৰ তুলনাত যদি চোৱা যায় ডিচেম্বৰ মাহত কাজিৰঙাৰ যি বিল জলাশয়সমূহ আছে সেইসমূহ সম্পূৰ্ণৰূপে আলহী পক্ষীৰে ভৰি পৰে। কিন্তু এই বৰ্ষত যেন কিছু কমকৈ আহিছে আলহী পক্ষী। তাৰ বাবে এক প্ৰকাৰ চিন্তিত হৈ পৰিছে পক্ষীবিদ তথা পক্ষীপ্ৰেমীসকল। আৰু এইখিনি মুহূৰ্তত পৰিৱেশ কৰ্মী যি বিতুপন কলং আমাৰ সৈতে উপস্থিত আছে। আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ যে পূৰ্বৰ সময়ত যদি চোৱা যায় বিগত বৰ্ষসমূহত যদি চোৱা গৈছে তেতিয়া দেখা পোৱা যায় যে ডিচেম্বৰ মাহত যথেষ্ট সংখ্যক চৰাই আহে বিদেশৰ পৰা বা বাহিৰৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা পক্ষীসমূহ আহে। কিন্তু এই বৰ্ষত যেন তেনে কোনো পৰিৱেশ নাই। বৰ্তমানলৈকে পক্ষী আহিছে কিন্তু যি সংখ্যা তেনেই নগণ্য। কি ক'ব বিচাৰে? হয়, যদি আমি চাওঁ শীতৰ পৰিমাণটো বহুত কমি আহিছে যোৱা লাষ্ট দুবছৰৰ পৰা যদি আমি চাওঁ, আৰু সেই একেই তুলনাত কাজিৰঙালৈ যোৱা দুবছৰ আমি পৰ্যবেক্ষণ কৰি পেলাই পাইছোঁ যে বহুত কম সংখ্যক যিখিনি আলহী পক্ষী শীতকালত আহে সেই পৰিমাণটো তেনেই নগণ্য হৈছে। আৰু আহিছে তথাপিও মানে যিটো সংখ্যাত আগতে আহিছিলে সেই সংখ্যাটো আমি এতিয়া সেই পৰিপক্ক হিচাপে আমি কাজিৰঙাৰ বিল জলাশয়সমূহত আমি দেখা পোৱা নাই। কাৰণ আমি এইটোৱে পাইছোঁ যে আমি চবেই উপলব্ধি কৰিছোঁ ঠাণ্ডাটো কমি আহিছে। মেইন কাৰণটো সেইটো এটা হ'ব পাৰে। আৰু আগতে অক্টোবৰ মাহত মানে দুৰ্গা পূজা শেষৰ পাছৰ সময়খিনিৰ পৰাই বিদেশী পক্ষীসমূহ আহাৰ আৰম্ভ কৰিছিলে। কিন্তু এতিয়া আমি দেখোঁ ডিচেম্বৰ মাজভাগৰ পৰাহে মানে কাজিৰঙাত এটা গৰিষ্ঠ সংখ্যা আমি উপলব্ধি কৰিছোঁ, দেখা পাইছোঁ বিলসমূহত। তাৰ কাৰণটো আমি এইটোৱেই বুলি ভাবোঁ যে শীতৰ প্ৰকোপটো লাহে লাহে কমি অহাৰ কাৰণে। আৰু হয়তো এইটোৱে হ'ব পাৰে যিটো যোৱা দুবছৰ ধৰি পেলাই আমি যিটো দেখা পাইছোঁ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ, হামাছ আৰু ইজৰাইলৰ যুদ্ধ। কাৰণ সেই যিখিনি বিদেশী পক্ষী আছে সেই পক্ষীসকল সমূহ আমাৰ হিমালয় পাদদেশ আৰু ৰাছিয়াৰ সেই উত্তৰ মেৰু অংশৰ পৰাই আহে। আৰু বহুতখিনি হিমালয় আৰু কাৰাকোৰামৰ সেই বেল্টটোৰ পৰাই তেওঁলোক পৰিভ্ৰমণ কৰি পেলাই আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন জলাশয়সমূহলৈ আহে। এতিয়া যদি চোৱা যায় কিমান শতাংশ আহিলে বুলি ক'ব পাৰি যে যি পূৰ্বৰ তথ্য সেই তথ্যমতে যদি চাবলৈ যায় তেতিয়া কিমান শতাংশ পক্ষী বৰ্তমানলৈকে কাজিৰঙালৈ আহিছে বা কোন কোন দেশৰ পৰা বৰ্তমান পক্ষীসমূহ অহা নাই? বিশেষকৈ আমি যিটো চাবলৈ যাওঁ আমাৰ গৰিষ্ঠ সংখ্যকে আহি পাইছে সেই বাৰহেডেড আৰু গ্ৰেলেগ গিজ, যিটো আমি ধৃতৰাজ বুলি কওঁ বা ৰাজহাঁহৰ প্ৰজাতি। কিন্তু তাৰ লগে লগে আমি দেখা পাওঁ বহুতখিনি সৰু সৰু হাঁহৰ প্ৰজাতি, বহুতখিনি চৰাই। মনোজ প্ৰদীপ শইকীয়া সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।